নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহুকাজিৰ সংবাদ হেণ্ডবলে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাম্য অঞ্চলৰ খেলুৱৈ গত 1 জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত অসম হেণ্ডবল সন্থা আৰু জিলা হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ অন্তত যোৰহাটত অনুষ্ঠিত হয় জিলা হেণ্ডবল দিৱস চাহক আমাৰ এই বিশেষ প্ৰতিবেদন যোৰহাটত হেণ্ডবলে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাম্য অঞ্চলৰ খেলুৱৈৰ উল্লেখযোগ্য যে হেণ্ডবলে দৃষ্টি আকৰ্ষণ কৰিছে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলৰ গত 1 জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত অসম হেণ্ডবল সন্থা আৰু জিলা হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণৰ অন্তত যোৰহাটত অনুষ্ঠিত হয় জিলা হেণ্ডবল দিৱস গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ অন্তত যোৰহাটৰ চেনিজান হাইস্কুলৰ খেলপথাৰত শিৱসাগৰ আৰু যোৰহাট দলৰ মাজত অনুষ্ঠিত হয় এখনে প্ৰীতি মেচ উক্ত খেলখনে আকৰ্ষিত কৰে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক হেণ্ডবল দিৱসৰ দৰে অনুষ্ঠানৰ জৰিয়তে ভৱিষ্যতে গ্ৰাম্য অঞ্চলৰ পৰা বিশেষ খেলুৱৈ নিৰ্বাচন কৰাত যাতে সহায় হয় তাকে আশা কৰিছে উদ্যোক্তা মণ্ডলীয়ে যোৱা 1 জুলাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত হেণ্ডবলৰ এনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক আৰম্ভ হৈছে অসম হেণ্ডবল সন্থা আৰু জিলা হেণ্ডবল সন্থাসমূহৰ উদ্যোগত আৰু যোৰহাটতো আজি চেনিজান হাইস্কুল খেলপথাৰত আজিৰ এই যি প্ৰশিক্ষণ হৈ গ'ল 1 জুলাইৰ পৰা তাই প্ৰশিক্ষণৰ পিছত আজিৰ সামৰণি মুহূৰ্তত শিৱসাগৰ আৰু যোৰহাট জিলাৰ যিসকল চাব জুনিয়ৰ নতুনকৈ কিছুমান মিনি হেণ্ডবলৰো প্লেয়াৰ আহিছে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ মাজত প্ৰদৰ্শনীমূলক 4-5খন মেচ অনুষ্ঠিত হৈছে আৰু এই মেচৰ দ্বাৰা এনেধৰণৰ মেচসমূহৰ পৰা অনাগত দিনত আমি বিভিন্ন গ্ৰামাঞ্চলৰ পৰা হেণ্ডবল প্ৰতিভাৱান হেণ্ডবল খেলুৱৈক বিচাৰি উলিয়াব পাৰিম বুলি আমি এক আশাৰ সঞ্চাৰ দেখিছোঁ আজি আহি মই ভাবোঁ যে এই এনেধৰণৰ প্ৰতিযোগিতাসমূহে বা খেলসমূহে নতুন নতুন প্ৰতিভা উলিয়াই অনাত আমাক সহায় কৰিব এতিয়া চাওক খেল আচলতে যিসকল প্লেয়াৰ আমি যোৱা অলিম্পিকৰ প্লেয়াৰে হওক বা এই অসমৰে প্লেয়াৰ হওক বিভিন্ন খেলৰ কেৱল হেণ্ডবলে নহয় ফুটবলে হওক বা বিভিন্ন খেলৰ প্লেয়াৰসমূহ উৎপন্ন হয় বা প্লেয়াৰসমূহ আহে গ্ৰামাঞ্চলৰ পৰা তাৰপিছত আহি তেওঁলোকে ৰাজ্যিক প্ৰতিযোগিতাসমূহলৈ যায় ৰাজ্যিক প্ৰতিযোগিতাসমূহক প্ৰদৰ্শন কৰাৰ পিছত উন্নত প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া মেডেল পাবলৈ সক্ষম হয় তেতিয়া প্ৰশিক্ষণ তেওঁলোকে উচ্চমানৰ প্ৰশিক্ষণৰ বাবে হয়তো কিছু প্লেয়াৰ বিদেশলৈও যায় সকলো খেলতে তেনেধৰণেই আজি প্ৰায় 40-50 বছৰ ভাৰতবৰ্ষ বা অসমত চলি আছে ঠিক বক্সিঙৰ এতিয়া ধৰক বক্সিং জন্ম হোৱাৰ পিছৰ পৰা যিগৰাকী ইণ্টাৰনেশ্যনেল খেলুৱৈ লাভলীনা বৰগোহাঁই অলিম্পিকত মেডেল পাইছিল তেওঁ এখন গাঁৱত জন্মগ্ৰহণ কৰা সৰু পথাৰৰ পৰা গৈ আজি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ হেণ্ডবলৰো গ্ৰামাঞ্চলৰ পৰা প্লেয়াৰ গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰাই হয়তো আমি আশা কৰিছোঁ ভৱিষ্যত দিনত চাব জুনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ত বিশেষকৈ ভাল খেলুৱৈ ইয়াৰ পৰা ওলাব বুলি আমি আশা ৰাখিছোঁ বিশেষভাৱে গ্ৰাম্য এলেকাত গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নিয়া যোৰহাট জিলা হেণ্ডবল সন্থাৰ আজি হেণ্ডবল দিৱস উপলক্ষে আমি 1 জুলাইৰ পৰা অনুষ্ঠিত কৰা হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান আৰু যোৰহাট হেণ্ডবল দিৱস হিচাপে আমি আজি অনুষ্ঠিত কৰিছোঁ আমাৰ এই অনুষ্ঠিত হোৱা আজি এই সামৰণি অনুষ্ঠানত শিৱসাগৰৰ দল আমাৰ 4টা আহিছে মিনি চাব জুনিয়ৰ 2টা দল আৰু under-14 under-16 2টা দল আহিছে আৰু আমাৰ মাজত আজি উপস্থিত হৈছে অসম হেণ্ডবল সন্থা কেইবাগৰাকীও বিষয়ববীয়া বিশেষভাৱে আমি আজি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নিয়াত যি ধৰণে আমাৰ গ্ৰাম্য লোকসকলে আমাক সহায় সহযোগ আগবঢ়াইছে খেলুৱৈসকল ওলাই আহিছে আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অভিভাৱকসকলকো আৰু আগলৈও যাতে আমি গ্ৰাম্য ক্ৰীড়া প্ৰতিভাক আগুৱাই নি এনেদৰে আমি ভৱিষ্যতৰ খেলুৱৈসকলক ভৱিষ্যতৰ এটা বাট দেখুৱাই নিব পাৰোঁ তাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই যাম আৰু লগতে আমি আপোনালোকেও আহিছে আজি আপোনালোকে আমাক এনেধৰণে এই হেণ্ডবলটো প্ৰসাৰৰ ক্ষেত্ৰত যেনেধৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি যিসকলে আমাৰ এই অনুষ্ঠানটো গঢ়ি তুলিবলৈ যিসকলে সহায় সহযোগ আগবঢ়াইছে তেখেতসকলকো এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ যোৰহাটৰ পৰা কেইবাগৰাকীও নেশ্যনেল তথা ইণ্টাৰনেশ্যনেল লেভেলৰ এইখন ফিল্ডৰ পৰাই
আমি ল'ৰা ছোৱালী মানে খেলুৱৈ উলিয়াই নিবলৈ সক্ষম হৈছোঁ আগলৈও যদি আমি তেনেধৰণে নি তেখেতসকলক এটা কিবা খেলৰ যোগেদি কিবা এটা বাট দেখুৱাই নিব পাৰোঁ তাৰ কামনা কৰিছোঁ আপোনালোকৰ সহায় সহযোগ আমি বিশেষভাৱে কামনা কৰিছোঁ ধন্যবাদ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও